ফাইনেলি আমি পাই গ'লোহি আমাৰ এই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আমি গেটৰ মুখত আছোঁ আমি এতিয়া ভিতৰলৈ সোমাই যাম ভিতৰত মানে এইফালে আপোনাৰ কি হৈ আছে মানে খেলৰ কাৰণে মাতিছিলে আমাক খেল হৈ আছে অক্টোবৰ 14 অক্টোবৰত খেলখন হ'ব সেই গতিকে মানে আমি আগবাঢ়ি যাওঁ তেওঁলোকে মাতিছে বোলে আগবাঢ়ি গৈ আছোঁ আহক আমি এইফালে পাই গ'লোহি ইয়াত গাড়ী কেইখন ইয়াত থৈ দিছে ইয়াত দুখন আছে আৰু সিফালে আছে বুলি কৈছে দুখন চাৰিখন চাই লওক তাৰপিছত তেওঁলোকে টিকেটো বিক্ৰী কৰে নেকি এইফালে আৰু এখন আছে বলক আৰু ভিতৰলৈ গৈ আছোঁ আমি আহি আছোঁ গেটখন পামগৈ এতিয়া গেট পাইছোঁহি গেটৰ পৰা মানে দেখিছেই নহয় নজাৰাবিলাক এইখন গেটৰ পৰা আমি এযোৰ পোচাকত যাবলৈ নাপাওঁ যাবলৈ নোৱাৰোঁ আমি ধুতি চুৰীয়া পিন্ধি যাব লাগিব আমি ধুতি চুৰীয়া লৈ নাহিলোঁ ভাড়ালৈ পায় বোলে কিন্তু আমি ভাড়াটো মানে নলওঁ আৰু লোকৰ ধুতি চুৰীয়া কি পিন্ধিম নিজেই পিন্ধি যাম বুলি এইখন গেটখন দেখুৱাই দিয়া এইফালে সোমাই যাব লাগিব ভিতৰলৈ 3খন গেট আছে 3খন গেটৰ পৰাই মানে জেগাত পাবগৈ আৰু এইফালে আমি পালোহি এইফালে আৰু গাড়ী ৰাখিছে কাউণ্টাৰ পাইছোহি কাউণ্টাৰবিলাক চব দোকানবিলাক দেখুৱাই দিয়া এয়া কাউণ্টাৰ পালোহি ইয়াত ৰাখি থৈছে 3খন গাড়ী ইয়াতো ৰাখিছে আৰু বাকীবিলাক আহিব বুলি কৈছে তাকে এয়া চাই লওক এয়া আমি আহি আছোঁ আপোনাৰ এখন আৰু প্ৰথম পুৰস্কাৰ আৰু ছেকেণ্ড পুৰস্কাৰ আৰু থাৰ্ড পুৰস্কাৰখন আহিবই নাই আৰু তৃতীয় পুৰস্কাৰ আছে থাৰ্ড পুৰস্কাৰ আছে 7 পুৰস্কাৰ আছে এনেকৈ মানে আনি ৰাখি থৈছে আৰু যিমানখিনি আছে আপোনালোকক মই চব দেখুৱাই থাকিম আপোনাৰ আৰু দুদিনৰ ভিতৰত আৰু আহিব বুলি কৈছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব যদি টিকেট দৰকাৰ হয় আপোনালোকে যেনেকৈ পায় আপোনালোকে বিচাৰিব ল'ব পাৰিব একো চিন্তা কৰিবলগীয়া কথা নাই এখন আপোনাৰ গোলাঘাটৰ তিতাবৰ হৈ পৰে আপোনাৰ আঠখেলীয়া নামঘৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ খেল হয় এখন সেই গতিকে মানে আপোনালোকে টিকেট সংগ্ৰহ কৰিব পাৰিব প্ৰায় মানুহে টিকেট লৈ আছে টিকেটৰ কাৰণে আপোনাৰ চিন্তা নাই তাৰপিছত এইফালে আপোনাৰ চাই লওক সকলো মানে হেৰি চলি আছে কৰ্মশালা আপোনাৰ চব চলি আছে আৰু এইটো কি বুলি কয় কাউণ্টাৰটো আছে ঠিক আছে আপোনালোকে পূৰা খেলখন লাইভো চাব পাৰিব আপোনাৰ মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু যদি মানে আপোনালোকে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব দুইটা চেনেলতে আপোনালোকে পাব চাবলৈ আৰু যদি আপোনালোকৰ টিকেট দৰকাৰ হয় আপোনালোকে মোক কণ্টেক্ট কৰিব এই স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব তো আপোনালোকে যদি আঠখেলীয়া নামঘৰলৈ আহিবলৈ বিচাৰে একদম চমু ৰাস্তা আছে আপোনালোকক মই শিকাই দিছোঁ যদি চৰাইদেউৰ পৰা আহে আপোনালোকে গেলেকী হৈ পিনি আপোনাৰ এই ধুদৰালিটো নেৰিবই ধুদৰালিটো আহি পিনি আপুনি ডাইৰেক্ট তিতাবৰ চাৰিআলিৰ পৰা ডাইৰেক্ট আপোনালোকে এটা ৰাস্তা পাব এখন কি দলং বুলি আপুনি এটা লেফ্ট চাইডে ৰাস্তা সোমাই গৈছে এইটো ডাইৰেক্ট আপোনালোকে আহিব তিনিআলি চাৰিআলি ক'তো নাহিব ব্লক এটা হয় সেই ৰাস্তাটো আহি আপোনালোকে ডাইৰেক্ট আপোনালোকে আহি পিনি আঠখেলীয়া নামঘৰত উপস্থিত হ'ব আৰু প্ৰায় মানুহ আহি আছে এই ভাদ মাহটো মানুহ একদম পূৰা ভৰ্তি হৈ থাকে সেই গতিকে মানে আপোনালোকে মিছ নকৰিব আপোনালোকে আহিব পাৰিব তো ফাইনেলি আমি কাউণ্টাৰো পালোহি কাউণ্টাৰত মানে এই আমাৰ গগন তামুলী আমাৰ ছেক্ৰেটৰী হয় তেখেতৰ লগত অলপ কথা পাতিম বুলি আহিছোঁ মানে আমাৰ দৰ্শকে সোধেতো খেলখন কেনেকৈ পাতিব কি কয় কওকচোন কেনেকৈ খেলখন পাতিম আমাৰ খেলখন আছে 14 অক্টোবৰ দুৰ্গা পূজাৰ উত্তৰণিৰ পিছদিনা আৰু খেলখন আমি নিয়াৰিকৈতো খেল হ'বই আৰু আঠখেলীয়া নামত আমাৰ আঠখেলীয়া নামঘৰ মুখাগতে আছে আপোনালোকে দেখিব আমাৰ খেলখন ফেন পদ্ধতিৰে হ'ব আৰু মেনুৱেল ফেনত হ'ব মানে পুৰা জেনুইন হ'ব মানে কাৰেণ্টত নহয় আৰু মানে মানুহে হাতেৰে ঘূৰাব সেইখন ফেনত হ'ব হাতেৰে ঘূৰাব ভাল হ'ব দেই খেলখন ভাল চাই ভাল লাগিব আৰু আপোনালোকে যদি ফেচবুকত চাই আছে আপোনালোকে পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবত যদি চাই আছে আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা সুধো এই আপোনাৰ দৰ্শকে কয় মানে মোক যে প্ৰাইজ নালাগে পইচা লাগিব বুলি কয় সেইটো কেনেকুৱা কি পদ্ধতি কৰিম বুলি ভাবিছে আমি যদি তেখেতলোকে প্ৰাইজ নলৈ আমাৰ পৰা পইচা ল'ব বিচাৰে আমি পইচাও দিবলৈ ৰাজি হ'ম কিন্তু ধৰি লওক আমি যিহেতু প্ৰাইজ খেলাইছোঁ তো তাৰ প্ৰাইজৰ এগেইনষ্টত যিটো আমি চববিলাক কাটি মেলি দিবলগীয়া হয় সেই পইচাখিনি আমি দিব পাৰিম তেওঁলোকক ভাল ধন্যবাদ আৰু এইফালে এজন লগ পাইছোঁ এফালৰ পৰা আমি অলপ কথা জানিবলৈ বিচাৰিম খেলখনৰ বিষয়ে আপোনালোকে চাই ল'ব
শ্ৰী শ্ৰী আঠখেলীয়া যিখন আমাৰ টিকেট ইয়াত এটা হলোগ্ৰাম আছে এইটো নাথাকিলে এইটো ল'ব নালাগে শুনিলে নে ভাল কথা এটা ক'লে এখেতে এই টিকেটত যিটো এটা হলোগ্ৰাম আছে ইয়াত এইটো হলোগ্ৰাম বুলি কয় এইটো হলোগ্ৰাম এটা আছে এই হলোগ্ৰামটো নাথাকিলে টিকেট ল'বলৈ মানা কৰিছে দেই অনলাইনত অফলাইনতো ঠিকেই পাব অনলাইনত কিন্তু আপোনালোকে বিশেষকৈ এইটো মন কৰিব যে হলোগ্ৰাম নাথাকিলে টিকেট নল'ব টিকেট বোলে ডুপ্লিকেট হৈছে নহয় জানো বাৰু আৰু আজিকালি বহুতে ওলাই মানে নিউজ বিলাক বহুত কিছুমান ওলাই যে ইমান টকা অফাৰ চলি আছে ইমান কম দামত টিকেট পাব একচুৱেলি সেইখিনি টিকেট আপোনালোকে গ্ৰহণ নকৰিব যোনে জেনুইন দামত বিকে 100 টকা আমি এটা টিকেটৰ মূল্য ধাৰ্য কৰিছো সেই 100 টকাত যোনে বিক্ৰী কৰে তেওঁৰ পৰাহে আপোনালোকে টিকেট ল'ব কাৰণ মানে বজাৰত এনেকুৱা হৈছে বজাৰ বুলি কৈছো মানে মাৰ্কেটখন এনেকুৱা হৈছে আপোনাৰ এই আপোনাৰ বহুত কম দামত টিকেট ওলাইছে কিন্তু সেই কম দামত ওলোৱা টিকেটখন অৰিজিনেল নহয় অৰিজিনেল নহয় মানে গোটেই ডুপ্লিকেট টিকেটে ভৰ্তি হৈ গৈছে সেই ডুপ্লিকেটটো নহবৰ কাৰণে আমি লগাইছো এটা হলোগ্ৰাম এই হলোগ্ৰামটোৱে হৈ গ'ল আমাৰ অৰিজিনেল টিকেটটোৰ চাইন এটা কথা ঠিক কিন্তু মই বহুত খেলৰ টিকেট মানে মই সংগ্ৰহ কৰিছো আৰু টিকেট মই মোৰ হেৰিয়ৰ পৰা মোৰ এজেণ্টবিলাকে নিছেও মোৰ পৰা আপোনালোকে এই হলোগ্ৰামটো কিন্তু মই নাই পোৱা বেলেগত ফাৰ্ষ্ট আপোনালোকৰ আপাৰ আছামত ফাৰ্ষ্ট আপোনালোকৰ ইয়াতে হলোগ্ৰামটো পাইছো জেনুইন খেল পাতিম আঠখেলীয়াৰ যিটো আমাৰ বিশ্বাসটো আমি অটুট ৰাখিম আৰু সেই হিচাপে খেলখন আগবঢ়াই নিম আৰু ৰাইজেও আগবঢ়াই নিব বুলি আমি আশাবাদী আচ্ছা তাৰপিছত আৰু আপোনালোকে খেলখন একদম পুৰা সঠিক টাইমত আপোনালোকে খেল মানে আমাৰ 14 অক্টোবৰ তাৰিখে খেল হ'ব বিয়লি হ'ব খেলখন বিয়লি হ'ব ন বিয়লি হ'ব কাৰণ আগবেলা অলপ আমাৰ কাৰিকৰী কিছুমান কাম থাকে সেইখিনি কাম কৰি আৰু কিবা সাংস্কৃতিক অনুষ্ঠান কিবা পাতিছে নেকি আমি সাংস্কৃতিক অনুষ্ঠান এটা সেইদিনাখন ৰাখিছো সেই অনুষ্ঠানৰ মাজভাগতে খেলখন হ'ব হয় ধন্যবাদ থাকিল তেওঁলোকলৈ আমি সকলোৱে আমাৰ ইউটিউবৰ টিমটোলৈ আপোনালোকক সকলোকে ধন্যবাদ জনাইছো বছ আজিলৈ আপোনালোকক ধন্যবাদ থাকিলে আৰু দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকৈ মানে খেলৰ আপডেটখিনি পাই থাকিবলৈ দাদাৰ লগত সদায় যোগাযোগ থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি ল'ব ধন্যবাদ